নমস্কাৰ আজি আমি আলোচনা কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিনো কি আৰু এই উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈনো গসাউ নিৰ্ণয় কৰিব পাৰি আলোচনা কৰাৰ পূৰ্বে আপোনালোকলৈ এটি সৰু অনুৰোধ যদি ভিডিওটো চাই ভাল লাগে তেনেহলে ভিডিওটোত লাইক কৰিব লগতে শেষত এটা কমেন্ট কৰি থৈ যাব আপোনালোকৰ এটি সৰু কমেন্টে আমাক নতুন নতুন ভিডিও বনাবলৈ উৎসাহ যোগায় লগতে আপোনালোকলৈ এটো অনুৰোধ থাকিল যে যদি চেনেলটোলৈ নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ এডুকেশ্যনেল আৰু ইনফৰমেটিভ ভিডিও যেতিয়াই নিদু কিয় পোনপ্ৰথমে আপোনালোকে পায় তেনেহলে বলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে আমাৰ 1 নম্বৰ দিয়া আছে 12,18 এই দুটাৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি গসাউ নিৰ্ণয় কৰিব লাগে প্ৰথমে আমি সলিউশন দি 12 আৰু 18 ক এক্সট্ৰা কৰি লিখি লম তাৰ পিছত আমি 12 ক ভাগ কৰিম 2 দি 12 ক 6 বাৰ যাব 2 দি 3 বাৰ 2 দি 18 ক 9 বাৰ যাব 3 দি 3 বাৰ যাব এতিয়া 12 এই উৎপাদকখিনি আমি পূৰণত লিখিম 2 into 2 into 3 আৰু 18 ক 2 into 3 into 3 হিচাপে লিখিম এতিয়া এতেকে গসাউ উলিয়াম আমি এনেকৈ উলিয়াম এই যে এইকেইটা লিখিলো আমি উৎপাদক হিচাপে এই সংখ্যা দুটাৰ যে উৎপাদক হিচাপে আমি লিখিলো এইকেইটাক এনেকৈ একজোৰ বনাম ওপৰটো আছে তলটো আছে গতিকে ই একজোৰ হল 2 ওপৰত আছে কিন্তু তলতটো নাই গতিকে নহব 3 তলত আছে ওপৰটো 3 আছে গতিকে ইয়াক দি আমি একজোৰ বনাব পাৰো ওপৰত তলত 3 আছে কিন্তু ওপৰত 3 আছে জানো নাই গতিকে নোৱাৰো এই একজোৰৰ পৰা আমি 2 আনিম আৰু 3 3 একজোৰৰ পৰা 3 আনিম গতিকে 2 3 যে কিমান হ'ব 6 গতিকে আমাৰ 12 আৰু 18 ৰ গসাউ হৈছে 6 এটো হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি এতিয়া আমি সেম নিয়মত সেকেন্ডটো কৰিম সেকেন্ডটো দিয়া আছে আমাক 15 আৰু 21 সেম নিয়মত প্ৰথমে সলিউশন লিখি 15 আৰু 21 ক এক্সট্ৰা কৈ লিখি ললি হল এতিয়া আমি হৰণ কৰিম 15 ক 3 দি কাটিব পাৰো আমি 3 5 যা 15 আৰু 21 কো 3 দি কাটিব পাৰো 3 7 যা 21 আগৰ নিচিনাকৈ আমি 15 3 into 5 আৰু 21 ক 3 into 7 এতিয়া সেম আগৰ নিয়মত গসাউ তলত 3 আছে ওপৰটো 3 আছে গতিকে একজোৰ হ'ব ওপৰত 5 আছে তলত 5 নাই গতিকে নহব তলত 7 আছে ওপৰত 7 নাই গতিকে নহব গতিকে ইয়াৰ পৰা কি আহিব 3 কমন আহিব আৰু 15 আৰু 21 ৰ গসাউ হৈছে কি 3 এই গসাউৰ সম্পূৰ্ণ নাম হৈছে গসাউ মানে হল গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া নেক্সট 3 নম্বৰটো আমাক দিয়া আছে 20 and 44 সেম নিয়মত আমি কৰিম প্ৰথমে সলিউশন লিখিলাম 20 আৰু 44 ক এক্সট্ৰা কৰি লিখিলাম তাৰ পিছত 20 ক 2 দি কাটা যায় 2 10 যা 20 and 10 ক 5 দি কাটা যায় 2 5 যা 10 and 44 ক 2 দি কাটিব পাৰো 2 2 যা 4 2 2 যা 4 22 and 22 ক 2 দি যাব 2 11 যা 22 now এতিয়া 20 is equal to 2 into 2 into 5 আৰু 44 ক কেনেকৈ উলিয়ালো আমি 2 into 2 into 11 এতিয়া ইয়াত তলতটো আছে ওপৰটো আছে গতিকে আমি একজোৰ লব পাৰো ইয়াৰ পৰা তলতটো আছে ওপৰটো আছে গতিকে আমি একজোৰ লব পাৰো তলত 11 আছে ওপৰত 11 নাই গতিকে নহব তলত ওপৰত 5 আছে তলত 5 নাই গতিকে নহব therefore গসাউ
is equal to 2 x 0 पर 2 আহিলে x 0 पर 2 আহিব means 2 2 जा 4 মানে 20 আৰু 44 ৰ গসাউ হৈছে 4 5 নম্বৰটো আমাক দিয়া আছে 55 and 60 सेम नियमत আমি কৰিম 55 আৰু 60 কে এক্সট্ৰা কৰি লিখিলম তাৰ পাছত 55 ক 5 এদি কাটা যায় 5 11 जा 55 and 60 को 5 দি কাটা যায় 5 12 जा 60 and 12 ক 2 দি কাটা যায় 2 6 जा 12 and 6 ক 3 দি কাটা যাব 3 2 जा 6 now এতিয়া 55 is equal to 5 into 11 and 60 is equal to 5 into 2 into 3 into 2 পালো আমি now therefore go ha u is equal to তলত 5 আছে উপৰটো 5 আছে গতিকে x জোৰ হ'ব তলত 2 আছে উপৰটো নাই তলত 3 আছে উপৰত 3 নাই তলত 2 আছে উপৰত 2 নাই সো ইয়াৰ গসাউ হৈছে 5